শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল। এতিয়া আমাৰ যে ঘৰৰ আপোনাৰ এই ৰং বিৰংবিলাক চব এৰুৱা হৈছে লাহেকৈ, আৰু আগৰখিনি এৰুৱা হৈছে। এতিয়া পিছত আপোনাৰ এয়া পুটিন গুলিবলৈ লোৱা হৈছে। পুটিনটো পুটি এইটো গুলিব লোৱা হৈছে, মেচিন দি গুলিব। আৰু তেওঁ গুলিবলৈ মানে তেতিয়া দি লৈছে। আৰু এই আমাৰ উলনিৰে বা ওচৰৰে বা গাঁৱৰে দাদা এজনে, অৰুণা বুলি কয়, তেন্তে গুলিবলৈ এইটো আপোনাৰ পুটিনটো দিছে তাত। এয়া কেই লিটাৰ পানী লোৱা হৈছিলে? 3 লিটাৰমান লৈছে। 3 লিটাৰ। আৰু পুটিন কিমান দিব লাগে? 4-5 কেজিমান। 4-5 কেজিমান ন? এনেই অনুমান প্ৰপাৰ কিমান দিব? 4 কেজি নে 5 কেজি? 5 কেজি হ'ব। 5 কেজি হ'ব ন? এতিয়া দেখিলে আপোনাৰ এনেকুৱা ধৰণে এইটোত পানী দি দিলে, দি পেলাই এতিয়া চলালে মানে অকণমান তলত বৰ্তমান তাকে আপোনালোককো দেখুৱালোঁ, মানে পুটিন কেনেকৈ গোলা হয়, আৰু তাৰপিছত তাৰপৰা কেনেকৈ সেই যোনটো ৰঙৰ যোনটো এটা বেছ মাৰি ল'বলগীয়া হয়, সেই বেছটো কেনেকুৱা ধৰণে বনায়। তেতিয়া আপোনাৰ তাৰ ওপৰত দুবাৰ আপোনাৰ ৱালত কোটিং কৰাৰ পিছত তাৰপিছত পেইণ্ট লগালে পেইণ্টটো ভাল হৈ থাকে। বা তাৰ আৰু আগতে আৰু একবাৰ কিবা ৱাল হাইড্ৰলক মাৰি তাৰপিছত এনেকুৱা ধৰণে পুটিন দি কাটি দিলে, তাৰপিছত তেতিয়া আপোনাৰ দিন যায় ৱালৰ। গতিকে সেইখিনি আমাৰ ঘৰটো আমি বৰ্তমান দেখিছে ভাল হৈছে আৰু লাহে লাহে। এতিয়া পুটি মানে যোনটো পুটি লগোৱা হৈ গৈছে, এতিয়া আৰু ইয়াৰ ওপৰত লাহেকৈ ৰং মাৰি দিলে এতিয়া হোৱাইট হৈ আছে সকলোখিনি। পিছত যেতিয়া আকৌ আপোনাৰ মৰা হ'ব তেতিয়া তেনেকুৱা ধৰণে কৰা হ'ব। এতিয়া লাষ্ট আকৌ অলপ পুটিনটো এনেকুৱা ধৰণে দি ল'লে, দি পেলাই লৈ সেইটো অলপ হৈ আছে।